দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ছ'চিয়েল মিডিয়াৰ যোগে তেখেতে জনাইছে যে আজি আমাৰ চৰকাৰে স্বচ্ছ নিকা আৰু মেধাভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ বিভাগীয় অনুমোদন সফলতাৰে সম্পূৰ্ণ কৰে। অৰ্থাৎ আজি আমি আপোনালোকক যিখন নটিচ দেখাইছিলোঁ আৰু যোৱাকালি এটা আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু জনাইছিলোঁ যে 3 নৱেম্বৰ তাৰিখৰ ভিতৰত সম্পূৰ্ণ লিষ্টসমূহ প্ৰদান কৰিছে ডিপাৰ্টমেণ্ট ৱাইজ ৰেণ্ডমাইজেশ্যন এলটেড ডিপাৰ্টমেণ্টছ যিসকলে কোৱালিফাইড কৰি আছে এপইণ্টমেণ্টৰ বাবে আৰু ইতিমধ্যে বিভাগীয় অনুমোদনো সফলতাৰে হৈ গৈছে। প্ৰাৰ্থীসকলৰ লিষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 সকলোৱে আহি গৈছে। এতিয়া বহুতে আজি আমি যেতিয়া গ্ৰেড 3 এটা নটিচ আপোনালোকৰ আগত ভিডিঅ' আকাৰত লৈ আনিছিলোঁ তেতিয়া বহুতে কমেণ্ট কৰিছিলে যে গ্ৰেড 4ৰ নাই হোৱা নেকি কামখিনি। গ্ৰেড 4ৰো কিন্তু চতুৰ্থ বৰ্গৰ যিসকল উত্তীৰ্ণ প্ৰাৰ্থী আছে আপোনালোকৰো সকলো কাম তৃতীয় বৰ্গৰ সমান্তৰালকৈয়ে হৈ আছে। গতিকে আপোনালোকৰো বিভাগীয় অনুমোদন ইতিমধ্যে হৈ গৈছে, ৰেণ্ডমাইজেশ্যন হৈ গৈছে। কি ডিপাৰ্টমেণ্টত আপোনাৰ নাম আহিব সেই ডাটা ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহৰ হাতলৈ তালিকা ৰূপত গুচি গৈছে আৰু বিভাগৰ যিসকল মুৰব্বী আছে তেওঁলোকে সেয়া সংগ্ৰহ কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত কি হ'ব, নিৰ্বাচিত প্ৰাৰ্থীসকলক সঞ্চালকালয় আৰু জিলাভিত্তিক নিযুক্তি প্ৰদান কৰা হ'ব। অৰ্থাৎ আপোনাৰ ডিপাৰ্টমেণ্ট আপুনি যিটো ডিপাৰ্টমেণ্টত পাইছে সেই ডিপাৰ্টমেণ্টটোত যদি আপোনাৰ হোম ডিষ্ট্ৰিক্টত আছে তেনেহ'লে সেই ডিষ্ট্ৰিক্টৰ আপুনি চিলেকশ্যন পালে। গতিকে কিছুমানে এতিয়া কয় যে বহুত মাৰ্কছ থাকিও হোম ডিষ্ট্ৰিক্টত পায়, কিছুমানে কম মাৰ্কছ থাকিও হোম ডিষ্ট্ৰিক্টত পাই যায়, কিছুমানে বেছি মাৰ্কছ থাকিও বহু দূৰত পাই যায়। এইটো কিয় হয়, কাৰণ যিটো ডিপাৰ্টমেণ্ট আপুনি পাব সেইটো আপুনি লাকত পাব আৰু সেই ডিপাৰ্টমেণ্টটোত যদি আপোনাৰ হোম ডিষ্ট্ৰিক্টত পোষ্ট আছে, ভেকেঞ্চি আছে, তেনেহ'লে আপুনি হোম ডিষ্ট্ৰিক্টত পাই গ'ল। আৰু যদি সেইটো ডিপাৰ্টমেণ্টত আপোনাৰ ডিষ্ট্ৰিক্টত পোষ্ট নাই তেনেহ'লে আপুনি কাষৰ ডিষ্ট্ৰিক্টত পাই যাব। গতিকে সকলো এইবিলাক লাকৰ কথা। আৰু প্ৰায়বিলাক প্ৰাৰ্থীয়ে কিন্তু আপোনালোকে, কাৰণ এনেকুৱা ডিপাৰ্টমেণ্ট একো নাই য'ত প্ৰতিটো ডিপাৰ্টমেণ্টই যিহেতু প্ৰতিখন জিলাতে অলপ হ'লেও পোষ্ট থাকে, 2-4টা হ'লেও পোষ্ট থাকে, গতিকে কোনোবাই প্ৰায়বিলাকে মানে ডিষ্ট্ৰিক্টতে পায় আৰু অলপ পাৰ্শ্বৱৰ্তী জিলাসমূহত লাভ কৰি যায়। আৰু কাট চিট কেতিয়াবা ভাল মাৰ্কছ পোৱা দূৰতো পৰি যায়। সেইটো ৰেণ্ডমাইজেশ্যনত ডিপাৰ্টমেণ্টটো তেওঁৰ যিটো ডিপাৰ্টমেণ্টত তেওঁ চিলেক্ট হয় সেই ডিপাৰ্টমেণ্টটো বহুত দূৰত থাকে। ধৰক এতিয়া আৰ্কিঅ'লজি ডিপাৰ্টমেণ্ট সকলো জিলাতে নাথাকে ভাল পোষ্ট। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ডিপাৰ্টমেণ্ট থাকে যিবিলাক ডিপাৰ্টমেণ্ট প্ৰত্নতাত্ত্বিক বিভাগৰ হওক, এনেকুৱা যিবিলাক ডিপাৰ্টমেণ্ট থাকে আমাৰ শিৱসাগৰত আছে, তাৰপিছত গুৱাহাটীত আছে, কিন্তু বেলেগ কিছুমান জিলাত এইবিলাকৰ পোষ্ট নাথাকে, যাৰ বাবে কোনোবা এখন বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীয়ে অন্য এখন ডিষ্ট্ৰিক্ট, দূৰৰ ডিষ্ট্ৰিক্ট এখনতে চাকৰি পোৱাটো নিশ্চিত হৈ পৰে। সেইবাবে এইটো সম্পূৰ্ণ লাকৰ কথা। আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সেই বুলি আপোনালোকে ভাবি থাকিব নালাগে যে তৃতীয় বৰ্গৰ নটিচ ওলাইছে, আমাৰ প্ৰক্ৰিয়াটো কিবা মন্থৰ গতিত চলি আছে নেকি। কোনো ধৰণৰ ইয়াত স্থবিৰতা অহা নাই আৰু সকলোৰে নিযুক্তি যিহেতু একেলগে দিব, গতিকে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বিভাগীয় অনুমোদন ইতিমধ্যে লাভ কৰি গৈছে। সকলো ডিপাৰ্টমেণ্টে নিজৰ ডিপাৰ্টমেণ্টত কোনসকল প্ৰাৰ্থীয়ে চাকৰি পাইছে তাৰ লিষ্ট ইতিমধ্যে তেওঁলোকৰ হাতলৈ গৈছে আৰু পৰৱৰ্তী পৰ্যায়ত সঞ্চালকালয়ে এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব আৰু নিৰ্দিষ্ট ডিষ্ট্ৰিক্টে এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব আৰু এখন মিটিং পাতি যেতিয়া আনুষ্ঠানিকভাৱে এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিব, সকলোবিলাককে মিটিংখনতে এপইণ্টমেণ্ট লেটাৰ বিতৰণ নকৰে, অনলাইনতে উপলব্ধ হ'ব, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সেইখিনি কথা পিছত জনাই দিব। যিটো আগতে হৈ আছিলে সেই প্ৰক্ৰিয়াৰ পৰা আপোনাৰ আগৰ যিমানবিলাক নিযুক্তি হৈ গ'ল তাৰ অভিজ্ঞতাৰ পৰা ক'বলৈ গ'লে আপোনালোকক অনলাইনে হয়তো দিব আৰু ডাউনলোড কৰি ল'ব পাৰিব আৰু বিভাগীয় সঞ্চালকালয়ে আপোনালোকক এপইণ্ট কৰি থাকিব। মুখ্যমন্ত্ৰী মহোদয়ে জাষ্ট এইটো শুভাৰম্ভ কৰি দিব, তাৰপিছত সম্পূৰ্ণ নিযুক্তি পত্ৰ বিতৰণ কৰি আপোনালোকৰ জইন কৰালৈকে সকলো কাম আপোনালোকৰ বিভাগীয় যিটো বিভাগত আপোনালোকে চাকৰি পায় তাৰ আণ্ডাৰতে সকলো হৈ থাকিব। আৰু ইতিমধ্যে ফাৰ্ষ্ট মন্থৰ ছালাৰী বাজেটো প্ৰতিটো ডিপাৰ্টমেণ্টে বিত্ত বিভাগক দাখিল কৰিছে, তেওঁলোকক জনাইছে যে আমাক ইমানটো পৰিমাণৰ দৰমহা লাগিব আৰু সেইমতে আপোনালোকে প্ৰভিজনেল ছালাৰীৰ বাবেও আপোনালোকৰ সকলো কাম কাজ হৈ গৈছে। গতিকে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু সেই মৰ্মে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু ইয়াত এই কথাখিনিকে ইংলিছতো লিখি দিছে, আপোনালোকে পঢ়ি ল'ব পাৰিব। গতিকে আপোনালোকে যিটো ভাবি আছিলে যে সোনকালে নিদিব নেকি নিযুক্তি, এনেকুৱা কথা নহয়। আপোনালোকে খুব কম সময়ৰ ভিতৰতে
এই মাহৰ শেষলৈ বা ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হ'ব, নিযুক্তি পত্ৰ বিতৰণ কৰিব। আৰু এনেকুৱা ধৰণৰ কিবা যদি আগতীয়া খা খবৰ পাই থাকোঁ আমি জনাই থাকিম। গতিকে যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে এই চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।